দবকা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান ৰাইজে আটক কৰে ড্ৰাগছ আসক্ত যুৱকক দবকাৰ জাবৰাখোৱাত অভিযান চলাই স্থানীয় ৰাইজে জংঘলত ইনজেকশ্যন লৈ থকাৰ সময়তে ৰাইজে আটক কৰে যুৱক দুজনক ৰাইজে আটক কৰি সমজাই দিয়ে আৰক্ষীক উল্লেখ্য যে দুই যুৱকে দবকাৰ মদৰ দলি দীৰ্ঘদিনৰে পৰা কৰি আহিছিল একে কৰ্ম দবকাৰ বিভিন্ন প্ৰান্তত ব্যাহত হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা লগতে ড্ৰাগছ সৰবৰাহকাৰী সংখ্যাও বৃদ্ধি পাইছে আজি মদৰ দলি ৰাইজে হাতে লুটে ধৰি সমজাই দিয়ে আৰক্ষীক খাইছি না দাদা এখন এইটো খালি টেমা পাইছে ভাই বাইরে খালি টমেটো কান্দে কি নাছ এই নই আছে না লয়ের আমার কইতাছে संगे एकदम झुका है देखा था यार भाई मोबाइल वाली आंगो मिंटू नाम जो कोइला मिंटू मिंटू ये बच्चे मिंटू नालो सुना ये गंजा बच्चे डाक्स बस है अच्छा पैसे दादा तुम्ही हेर को तो कोइला मिंटू नालो चले अरे आंटी के किन्ने ने खाई मिंटू नंदे खदिन आगे लइसला তো কইলা আমি এক সপ্তাহ আগে লইছি বর্তমান মিন্টুরের নাম ডাই ওখানে একটা তোমরা বাজবা হলে সত্যি কথা কইবা আপনি কই দেন আমরা এখানের মধ্যে মানুষের ভাইরে মো এখানে আমরা যে বেসিক্যালি জিনিস আমরা এখান থেকে এটা খালি করাইমু কিন্তু আজকে তোমার লাগি হের লাগি আমগো পোলাপা নষ্ট হইবো কালকে আমগো পোলাপা নষ্ট হইবো কালকে হের পোলাপা নষ্ট হইবো তোমরা গাও হলে তোমরা ও সত্যি কথা কইলে কইতে সত্যি কথা কইবা না রে তোমরা হিজে খাইবা যাবে না খাইবার আছে না তোমার কালাম জামার কথা গেছি না তোমার জামার কথা গেছি না দাম লই জানি এদিকে আইলাম তো তুমি নারে কথা মানে এক সপ্তাহ আগে কিনছো তুমি ঘর বানাইছে হয় তাৰ মানে মই ইয়াতে দোকান কৰোঁ তো মই দোকানত আছিলোঁ সিহঁতে কৰিছে কি মানে চিধা পথাৰ গৈছে আৰু এই এক সপ্তাহ আগৰ পৰাই মানে সিহঁতে এনেকৈ কৰি আছে এই পথাৰত এটা জংঘল আছে জংঘলত সোমাই সিহঁতে খায় তো ইমান দিনৰ পৰা মানে আমি ডাউট কৰিছোঁ ইয়াতে কি কৰে সিহঁতে তো পাছত যেতিয়া আজি চাইছোঁ সিহঁতে জংঘলত সোমাইছে তো আমি 2-3জন মানুহ লাহে লাহে গৈছোঁ গৈ পেলাই চাইছোঁ সিহঁতে ড্ৰাগছ খাই আছে কিবা এই চিৰিছত ভৰাই পিনে এই হাতত সোমাই আছে আৰু কিবা এটা বটলৰ পৰা ঢালি তো পাছত সিহঁতক ধৰি পেলাই আনি এই থানাতে সমজাই দিছোঁ হয় আমি ৰাইজে মিলি পেলাই দুজন আমি ড্ৰাগছ খোৱা দুজন ধৰিছোঁ ধৰি পেলাই আমি দবকা থানাক সমজাই দিয়া হৈছে এইটোৱে ইহঁতক ভালকৈ অলপ তদন্ত কৰিব লাগে আৰু ইয়াতো লোকেল মানুহ আছে লোকেল কোনোবা ইয়াতে ড্ৰাগছ বিক্ৰী কৰে ইহঁতক অলপ ভালকৈ অলপ চাব লাগে আমাৰ আৰক্ষী ঠাইৰ নাম কি ঠাইৰ নাম জাবৰাখোৱা